সো বন্ধুসকল চাওক এয়া হল এটা হেলদি লিভাৰ এইখিনি হেলদি আছে মানে এনেকুৱা থাকিলে হেলদি আছে আৰু এইখিনি যদি এনেকুৱা দেখা পাইছে তেতিয়াহ'লে ফেটি বুলি কোৱা হয় আৰু ফেটিৰ লাষ্ট ষ্টেজত গ'লে ফাইব্ৰোচিছ হয় আৰু ফাইব্ৰোচিছৰ পিছত চিৰচিছ হয় ইভেন লিভাৰ কেঞ্চাৰ হৈ গৈছে ইয়াতে চাওক লিভাৰ কেঞ্চাৰ হৈ গ'লে এনেকুৱা দেখা যায় সো আমাৰ প্ৰকৃততে লিভাৰ কেঞ্চাৰৰ বহুখিনি কাৰণ ডিপেণ্ড কৰে ফেটি লিভাৰৰ পৰা মেক্সিমাম মানুহৰ ফেটি লিভাৰৰ পৰাই লিভাৰ কেঞ্চাৰ হোৱা দেখা যায় ইয়াৰ পৰা যদি আপোনালোকে চাই সো মই আপোনালোকক আজি একদম কম সময়ত বুজাবলৈ চেষ্টা কৰিম যদি আপোনাৰ ফেটি লিভাৰ হৈছে তেতিয়াহ'লে আপুনি কেনেকৈ প্ৰাকৃতিকভাৱে আৰু কিছুমান লাষ্টত মই কিছুমান মেডিকেশ্যনো কম এইবিলাক মেডিকেশ্যনৰ দ্বাৰা আপুনি কেনেকৈ সহজতে ভাল কৰিব পাৰিব মাত্ৰ 90 দিনত সো বলক ভিডিঅ'লৈ আৰম্ভ কৰোঁ সো প্ৰথমতে যদি আপোনালোকক দেখাব খোজো সো এইটো আছিল নৰ্মেল লিভাৰ যদি এনেকৈ দেখাব খোজো নৰ্মেল থাকিলে এনেকুৱা থাকে তাৰপিছত ফেটি ষ্টেজত এনেকুৱা হয় ফাইব্ৰোচিছত এনেকুৱা হয় চিৰচিছত এনেকুৱা হয় আৰু আমাৰ কেঞ্চাৰৰ পিনে এনেকুৱা হৈ যায় সো তাৰপিছত যদি মই আপোনালোকক দেখাব খোজো এনেকুৱা লিভাৰ ফাংচনৰ কাৰণে আমি কিছুমান লিভাৰৰ টেষ্ট কৰোঁ যেনেকৈ লিভাৰৰ যদি আপোনাৰ এটা আল্ট্ৰাছ'ন'গ্ৰাফি কৰিলে আপোনাক ডক্টৰে ক'লে যে আপোনাৰ ফেটি লিভাৰ আছে তেতিয়া আপুনি কি কৰিব তেতিয়া আমি কিছুমান লিভাৰৰ এনজাইম দেখোঁ যেনেকৈ AST ALP ALT টোটেল প্ৰটিন এলবুমিন এইবিলাক দেখোঁ যেনেকৈ AST ALT আৰু ALP বহুত গুৰুত্বপূৰ্ণ হয় যদি AST ALP এইবিলাক বহুত বেছি পৰিমাণে 2 গুণতকৈ 3 গুণ বাঢ়ি যায় তেতিয়া খুব বেছি চিন্তনীয় হৈ যায় তাৰপিছতো আমি কেতিয়াবা ফাইব্ৰ স্কেন কৰোঁ লিভাৰৰ কাৰণে ফাইব্ৰ স্কেন হ'ল যে লিভাৰত আপোনাৰ এক্সেক্টলি কিমান পৰিমাণে ফেট জমা হৈছে সেইটো আমি চাই লওঁ যদি খুব বেছি পৰিমাণে ফেট জমা হৈ যায় বা চিৰচিছৰ পিনে যায়গৈ তেতিয়াহ'লে আমি ক'ব পাৰিম যে এণ্ড ষ্টেজ অফ লিভাৰ ডিজিজ বুলি ক'ব পাৰি সো তাৰপিছত যদি মই আপোনালোকক দেখাব খোজোঁ যে এটা হেল্ডি লিভাৰকে কি কাম কৰে নৰ্মেলি আপোনাৰ যে লিভাৰটো নষ্ট হৈ গৈ আছে লিভাৰটো নৰ্মেলি কি কাম কৰি আছিলে সো প্ৰথমৰ পৰাই কোৱা হয় যে ব্লাড প্ৰডাকশ্যন কৰে প্ৰথমতে লিভাৰ এটাই ব্লাড প্ৰডাকশ্যন কৰে আমাৰ যিমানবিলাক ব্লাড প্ৰডাকশ্যন হৈছে তাত ক্ষেত্ৰত বহুখিনি অৰিহণা যোগায় লিভাৰে তাৰপিছত কোৱা হয় যে হৰমনবিলাক প্ৰডাকশ্যন কৰে যেনেকৈ ইষ্ট্ৰজেন প্ৰজেষ্ট্ৰন হৰমনবিলাক মেটাবলিজম কৰে কিছুমান এণ্ড্ৰজেনক মেটাবলিজম কৰে তাৰপিছত যিমানবিলাক ভিটামিনছ আছে ভিটামিন মিনাৰেলছবিলাক প্ৰডাকশ্যন কৰে লিভাৰৰ পৰা বা তাত মেটাবলিজম হয় তাৰপিছত টক্সিনবিলাক যিমানখিনি টক্সিন আছে টক্সিন পদাৰ্থবিলাক বা বৰ্জ্য পদাৰ্থবিলাক লিভাৰে টক্সিনবিলাক উলিয়াই দিয়ে তাৰপিছত কোৱা হয় যে আৰু এটা বহুত গুৰুত্বপূৰ্ণ কাম হ'ল লিভাৰ বাইল প্ৰডাকশ্যন কৰা সো বাইলে কি কৰে বাইলে আমাৰ তেলজাতীয় খাদ্যবিলাক হজম কৰাত সহায় কৰে সো যাৰ ফেটি লিভাৰ হ'ব বা লিভাৰত চৰ্বি হ'ব তাৰ ক্ষেত্ৰত ফেটি মিলবিলাক বা তেলজাতীয় খাদ্যবিলাক সহজতে হজম নহ'ব কাৰণ লিভাৰৰ পৰা পৰ্যাপ্ত পৰিমাণে বাইল নিঃসৰণ নহ'ব তাৰপিছত কোৱা হয় যে যিমানবিলাক খাওঁ আমি যিমানবিলাক কাৰ্বহাইড্ৰেট প্ৰটিন লিপিড এইবিলাক খাওঁ এইবিলাক চব মেটাবলিজম কৰে আল্টিমেটলি লিভাৰে তাৰপৰা পিছতো কোৱা হয় যে পৰ্টেল চাৰ্কুলেশ্যন বুলি লিভাৰত এটা চাৰ্কুলেশ্যন আছে সেইটোৱে ফ্লুইড লেভেলত বডিৰ ফ্লুইড লেভেলটো মেইনটেইন কৰি ৰাখে সো সেইকাৰণে দেখা যায় যে বডিৰ যেতিয়া আপোনাৰ বহুত পৰিমাণে ফেটি লিভাৰ হৈ যায় তেতিয়া পৰ্টেল থ্ৰম্বোচিছ হৈ যায় তেতিয়া পেটটো ফুলি যোৱা দেখা যায় পেটৰ ভিতৰত খুব বেছি পৰিমাণে পানী জমা হোৱাও দেখা যায় সো এয়া আছিল ফেটি লিভাৰ বা আপোনাৰ লিভাৰৰ কাম কি আৰু লিভাৰে কাম নকৰিলে কি প্ৰব্লেম হ'ব পাৰে তাৰ বিষয়ে সো মই প্ৰথমতে আপোনালোকক কওঁ যে আপুনি প্ৰাকৃতিকভাৱে কেনেকৈ ফেটি লিভাৰৰ পৰা মুক্তি পাব পাৰিব প্ৰথমতেই কোৱা হয় যে লিভাৰৰ কাৰণে যিটো উপকাৰী বস্তু সেইটো কোৱা হয় যে ভিটামিন ই মানে ভিটামিন যিমানবিলাক এণ্টি অক্সিডেণ্ট আছে এইবিলাক লিভাৰৰ কাৰণে উপকাৰী কাৰণ লিভাৰত যিমানবিলাক টক্সিন জমা হৈছে বা ফেট জমা হৈছে এইবিলাক উলিয়াই দিবৰ কাৰণে ভিটামিন এ ভিটামিন ই ভিটামিন চি বহুত বেছি পৰিমাণে গুৰুত্বপূৰ্ণ সো ভিটামিন চি বহুত বেছি পৰিমাণে থকা খাদ্যবোৰ খাব লাগে প্ৰথমতে কোৱা হয় যে যেনেকৈ মই আপোনালোকক দেখাই আছোঁ সো ডেইলি ৰাতিপুৱা উঠি এগিলাছ এগিলাছ পানীৰ লগত এনেকৈ নেমু মিহলাই পদিনা দি খাব পাৰে এটা সোৱাদৰ কাৰণে যি ৰাতিপুৱা উঠিয়ে খাই ল'ব লাগে সো তাৰপিছতো কোৱা হয় যে আপোনাৰ যদি নেমু খাওঁতে খুব বেছি এচিডিটি হৈ যায় তেতিয়াহ'লে আপুনি ৰাতিপুৱা খালী পেটত নাখাই আহাৰ খোৱাৰ পিছত খাব পাৰে তাৰপিছত কোৱা হয় যে লিভাৰৰ কাৰণে আৰু এটা গুৰুত্বপূৰ্ণ বস্তু হ'ল ভিটামিন ই আমি যেনেকৈ খোৱাৰ পৰাতো ইমান গ্ৰহণ কৰিব নোৱাৰিম ভিটামিন ই জাতীয় কেপচুল বজাৰৰ পৰা কিনি আনি খাব লাগে 90 দিনৰ কাৰণে তাৰপিছত এনেকৈ দেখুওৱা হৈছে মই দেখাইছোঁ আপোনালোকক সো কেনেকৈ নেমু কিমান গুৰুত্বপূৰ্ণ হয় লিভাৰৰ কাৰণে কাৰণ টক্সিনবিলাক উলিয়াই দিবৰ কাৰণে নেমু ভিটামিন এছকৰ্বিক এচিড আছে ভিটামিন চি আছে টক্সিনবিলাক উলিয়াই দিবৰ কাৰণে বহুতখিনি সহায় কৰে তাৰপিছত কোৱা হয় যে লিভাৰৰ কাৰণে যিটো ভাল খাদ্য তাৰপিছত কোৱা হয় যে অলিভ
অলিভ অইল খুব বেছি ওমেগা 3 ফেটি এসিড আছে ওমেগা 3 ফেটি এসিড থকা খাদ্যবিলাকো বেছি গুৰুত্বপূৰ্ণ হয় লিভাৰৰ টক্সিনবিলাক উলিয়াই দিবৰ কাৰণে ওমেগা 3 ফেটি এসিডে আপোনাৰ যিমানখিনি লিভাৰ ডেমেজ হ'ল সেইখিনি ৰিকভাৰিং কৰোঁতে ৰিজেনাৰেট কৰোঁতে সেলবিলাক সহায় কৰে যেনেকৈ সেলমন ফিশত আপোনাৰ খুব বেছি পৰিমাণে ওমেগা 3 ফেটি এসিড থাকে বা যিকোনো নদীৰ ফিশত ওমেগা 3 ফেটি এসিড থাকে নদীৰ মাছত সো নদীৰ মাছ খাব লাগে তাৰ পিছত কোৱা হয় গ্ৰীণ চাহ সেউজীয়া ৰঙৰ যিবিলাক চাহ আছে চাহবিলাকে টক্সিনবিলাক উলিয়াই দিব সহায় কৰে তাৰ পিছতো কোৱা হয় গাৰ্লিক যেনেকৈ নহৰু আদা সো সবতছে বেষ্ট হয় যে নহৰু আদা আৰু আপুনি নেমু একেলগে মিক্স কৰি এটা শৰবত টাইপ বনাই এনেকুৱা পানী ডেইলি এটা নিৰ্দিষ্ট সময়ত খাই থকা তেতিয়াহ'লে আপোনাৰ টক্সিনবিলাক অটোমেটিক্যালি ৰিলিজ কৰি দিব তাৰ পিছত কোৱা হয় যে ফেটি লিভাৰৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে যে দেখা যায় যে আজিকালি দিনত ফেটি লিভাৰ বেছিকৈ হোৱাৰ কাৰণ হৈছে ওয়েট ইনক্ৰিজ হোৱাৰ কাৰণে ওজন বাঢ়ি যোৱাৰ কাৰণে বা সেডেন্টাৰী লাইফষ্টাইল বা আমাৰ একদম বহি থাকো শুই থাকো এনি টাইম একো কাম নকৰো সো কোৱা হয় যে এটা মিনিমাম এক্সাৰসাইজ কৰি থাকিব লাগে মিনিমাম কমসে কম 30 মিনিট সময় এক্সাৰসাইজ কৰি থাকিব লাগে তাৰ পিছতো কোৱা হয় যে তিতাকেৰেলা লিভাৰৰ কাৰণে বা আপোনাৰ সুগাৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হয় তিতাকেৰেলা জাতীয় তেনেকুৱা ধৰণৰ ফাইবাৰ জাতীয় বস্তুবিলাক বেছিকৈ খাই থাকিব লাগে যদি তাৰ পিছত মই কওঁ যে এক্সাৰসাইজ মিনিমাম একদম প্ৰত্যেক দিনাই কমসে কম 30 মিনিট এক্সাৰসাইজ কৰি থাকিব লাগে এনেকুৱা নহয় যে জিম গৈ এক্সাৰসাইজ কৰিব লাগিব তেনেকুৱা নহয় মিনিমাম এটা 30 মিনিট সময় ঘামি যোৱাকে খোজ কাঢ়িব লাগে বা ঘৰতে কৰিব পৰা এক্সাৰসাইজ কৰি থাকিব লাগে সো তাৰ পিছত কোৱা হয় যে ওয়েট ৰিডাকশনটো বহুত গুৰুত্বপূৰ্ণ হয় আপোনাৰ যদি ফেটি লিভাৰ হৈছে আপোনাৰ ওজন আছে সাপোজ 70 কেজি তেতিয়াহ'লে আপুনি যদি 3 মাহত 70 কেজিৰ পৰা 60 কেজি কৰি দিব পাৰে বা 50 কেজি কৰি দিব পাৰে ইমানখিনি 10-15 কেজি ওজন কমাই দিব পাৰে আল্টিমেটলি চাব আপোনাৰ ফেটি লিভাৰ এনেই কমি যাব তাৰ পিছতো কোৱা হয় যে খোৱাৰ ক্ষেত্ৰত কি মানে আমি ভাতেই খাওঁ যেহেতু আমাৰ অসমৰ মানুহবিলাকে ভাতেই খাইছে ভাতেই খাওক কিন্তু পৰিমাণটো কমাই দিব লাগে একে লেঠাৰিয়ে একে জায়গাত বহি বেছি পৰিমাণে ভাত খাব নালাগে আপুনি যদি আগতে 300 গ্ৰাম চাউলৰ ভাত খাইছে একেলগে বহি তেতিয়াহ'লে আজিৰ পৰা 100 গ্ৰাম খাক মানে আগৰ পৰা প্ৰায় 3 ভাগৰ 2 ভাগেই কমাই দিয়ক তেতিয়াহ'লে আপোনাৰ কেলৰি ইনটেকটো কমি গ'লে আল্টিমেটলি লিভাৰৰ পৰা ফেটবিলাক নাইকিয়া হৈ যাব সো তাৰ পিছত কোৱা হয় যে আপোনাৰ ৰুটি খাব পাৰিলে বহুত বেছি ভাল হয় ৰুটি খাব পাৰিলে যদি ৰুটি খাব পৰা বহুত বেছি ভাল সো মই যদি তাৰ পিছত কওঁ আপোনালোকে ফেটি লিভাৰৰ কাৰণে কি খাব নালাগে চাক খাব নালাগে লিষ্টটো একদম সৰু কোৱা হয় যে ফেটি ফুড মানে যিমানবিলাক চৰ্বিজাতীয় ফুড আছে আৰু যিমানবিলাক মিঠাজাতীয় ফুড আছে এনেকুৱা নহয় যে এই ফেটি লিভাৰহে হৈছে মোৰতো চুগাৰ হোৱা নাই মই মিঠাজাতীয় খোৱা কিয় নাখাম চাওক সুগাৰে আল্টিমেটলি কেলৰিলৈ কনভাৰ্ট হয় আৰু ফেটলৈ ট্ৰান্সপাৰেণ্ট ফেটলৈ ট্ৰান্সফাৰ হয় সো সেইকাৰণে প্ৰথমতে কোৱা হয় যে ৰিফাইন্ড সুগাৰ যিমানবিলাক কোল্ড ড্ৰিংকছ জাতীয় ফুড আছে যিমানবিলাক কোল্ড ড্ৰিংকছ আছে যিমানবিলাক বজাৰত পোৱা যায় কোল্ড ড্ৰিংকছ বা কেক তেনেকুৱা ধৰণৰ বস্তু একদম ফুল্লি এভয়েড কৰিব লাগে তাৰপিছত ৰিফাইনেটেড কাৰ্বহাইড্ৰেট থকা যেনেকৈ বন কেক বিস্কুট তেনেকৈ স্লাইচ এইবিলাক জাতীয় বস্তু টোটেলি এভয়েড কৰিব লাগে তথাপিও কিছুমান ফল য'ত নেকি ডাইৰেক্টলি কাৰ্বহাইড্ৰেট পোৱা যায় যেনেকৈ কল তাৰপিছত খেজুৰ তেনেকুৱা য'ত নেকি পুৰা মিঠা বহুত বেছি পৰিমাণে কাৰ্বহাইড্ৰেট পোৱা যায় সেইটো ফুল্লি এভয়েড কৰিব লাগে মানে ফেটি লিভাৰৰ ক্ষেত্ৰত খাব নালাগে তাৰপিছত কোৱা হয় যে ফাষ্ট ফুড যিমানবিলাক ফাষ্ট ফুড আছে আপোনাৰ বাৰ্গাৰ হওক যেনেকৈ পিজ্জা মেগী নুডলছ চাওমিন এইবিলাক একদম টোটেলি এভয়েড কৰিব লাগে তাৰপিছতো কোৱা হয় যে এলকহল মানে যদি কোনোবাই মদ পান কৰি আছে মদ খোৱা একদম টোটেলি বন্ধ কৰিব লাগে লিভাৰৰ কাৰণে বহুত পৰিমাণে বেয়া হয় সো তাৰপিছত মই কৈছিলোঁ যে আপোনালোকক কিছুমান মেডিকেশ্যনৰ কথা ক'ম কিছুমান মেডিচিন আপুনি অভাৰ দ্য কাউণ্টাৰ ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈও ব্যৱহাৰ কৰিব পাৰে এইবিলাক মেডিচিন সো এইবিলাক মেডিচিন বজাৰৰ পৰা কিনি আনি প্ৰত্যেক দিনা এটা নিৰ্দিষ্ট সময়ত খালে 90 দিনৰ কাৰণে খালে আপুনি ফেটি লিভাৰৰ পৰা মুক্তি পাব পাৰিব সো তাৰপিছত যদি মই মেডিচিনবিলাক দেখাব খোজো যেনেকৈ মই আপোনালোকক কৈ আছিলোঁ যে ওমেগা 3 ফেটি এচিড থকা দৰৱ যেনেকৈ এফিলপ বুলি এনেকৈ টেবলেট পোৱা যায় এইটো বজাৰত পাই যাব আপোনালোকে এইটো দৰৱ ডেইলি এটাকে কমসে কম 90 দিনৰ কাৰণে খাব লাগে তেতিয়া আপোনাৰ আপোনাৰ লিভাৰৰ পৰা টক্সিনবিলাক ডিটক্সিফাই কৰিব এণ্টিঅক্সিডেণ্ট যিটো চেলবিলাক ৰিজেনাৰেট কৰিব তাৰপিছতো কোৱা হয় যে আমি ইউডিচিএ টেবলেট দিওঁ ইউডিচিএ টেবলেট যেনেকৈ দেখাই আছে আপোনালোকে ইউডিলিভ এনেকৈ মাৰ্কেটত পোৱা যায় আৰ্চডক্সিক্লোৰিক টেবলেট এইটো আপুনি যদি 450 টেবলেট খায় খুব বেছি পৰিমাণে হ'লে 450 mg ডেইলি দুবাৰকৈ দিয়া হয় আৰু কম পৰিমাণে হ'লে 300 mg দুবাৰকৈ 90 দিনৰ কাৰণে দিয়া হয় সো তাৰপিছতো কোৱা হয় যে মই আপোনালোকক প্ৰথমতে কৈছোঁ যে ভিটামিন ই জাতীয় কেপচুল খাব পাৰে ভিটামিন ই থকা কেপচুল আনি বজাৰৰ পৰা আনি আপোনালোকে 90 দিনৰ কাৰণে খাব পাৰে তাৰ উপৰিও মই যিমানবিলাক নিয়মবিলাক ক'লোঁ সেইবিলাক মানিলে আপোনালোকে নিশ্চিত পৰিমাণে ফেটি লিভাৰৰ পৰা মুক্তি পাব পাৰিব সো আজিৰ ভিডিঅ'টো ইমানেই ভাল লাগে এটা লাইক মাৰি দিয়ক আৰু আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব